আপুনি যদি ৰিসেন্টলি মেট্ৰিক পাস হাই সেকেন্ডাৰী পাস নাইবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নাইবা ITI কমপ্লিট কৰিছে বা কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা লাভ কৰিছে তেন্তে আপোনালৈ এটা সুখবৰ আহিছে যে PM ইন্টাৰ্নশিপৰ ফালৰ পৰা বহুকেইটা স্কিম মুকলি কৰা হ'ব ইতিমধ্যে PM ইন্টাৰ্নশিপ স্কিমটো 2024 বৰ্ষতে লঞ্চ কৰা হৈছিল যেহেতু 24 বৰ্ষৰ পৰা লৈ পিনি আজি যেহেতু 2025 এতিয়া ৰিসেন্টলি 26 সোমাব 26ৰ লগে লগে যেহেতু নতুনকে PM ইন্টাৰ্নশিপ মুকলি কৰা হ'ব যিসকলে অলৰেডি 24ত জয়েন কৰিছিল তেওঁলোকে ইতিমধ্যে ট্ৰেনিং এবছৰ সম্পূৰ্ণ কৰি পিনি কমপ্লিট কৰিলে এতিয়া ৰিসেন্টলি যেটো 26 বৰ্ষৰ বাবে এক ডিসেম্বৰ মাহৰ শেষৰ ফালে যেটো 26 বৰ্ষৰ ভৰ্তি হেতু প্ৰক্ৰিয়া আৰম্ভ হৈ যাব ইয়াত কোন সকলে এপ্লাই কৰিব পাৰিব ভিডিওটো জানিবলৈ মানে যিসকলৰ এলিজিবল ক্ৰাইটেৰিয়া বা কেনে ধৰণৰ কি ডকুমেন্ট পাতি লাগিব জানিবলৈ ভিডিওটো হেকলৈকে চাই থাকিব সম্পূৰ্ণকৈ বুজি পাই যাব ইয়াতে স্কিমটো হৈছে PM ইন্টাৰ্নশিপ স্কিম 2024 ত এটো স্কিম লঞ্চ কৰা হৈছিল ইয়াতে নাম্বাৰ অফ পজিশন ইয়াতে দিয়া হ'ব ইয়াত ক্যাপাসিটি আছে 1,25,000 পজিশন অন 500 টপ কোম্পানি মানে যেহেতু ইয়াতে 500 ওপৰত অধিক মানে যি কোম্পানিবোৰ আছে সেই কোম্পানিবোৰে মানে কন্ট্ৰাকচুৱেল ওয়াইজ এবছৰ হওক বা দুবছৰৰ বাবে যিসকল কাৰিকৰী শিক্ষা নাইবা যিসকলে গ্ৰেজুৱেশ্যন নাইবা যিসকলে মেট্ৰিক পাস কৰিছে তেওঁলোকৰ বাবে এই স্কিমটো লঞ্চ কৰিছে ইয়াতে কোন সকল ব্যক্তি ইয়াতে এপ্লাই কৰিব পাৰিব ITI যদি ITI কৰিছে বা মেট্ৰিক পাস কৰিছে সিম্পল মেট্ৰিক পাস কৰিলেও ইয়াতে এপ্লাই কৰিব পাৰিব ITI নহলেও এপ্লাই কৰিব পাৰিব নেক্সট ডিপ্লোমা যাৰ ডিপ্লোমা আছে JEE বা যিকোনো যদি ডিপ্লোমা আছে বা কোৰ্স কৰি থৈছে তেওঁলোকো এপ্লাই কৰিব পাৰিব লগতে যদি কম্পিউটাৰ সাৰ্টিফিকেট আছে তেওঁলোকো এপ্লাই কৰিব পাৰিব ইয়াত যদি ডিগ্ৰী এপ্লাই যদি ইউনিভাৰ্সিটি আন্ডাৰৰ পৰা যদি ডিগ্ৰী লাভ কৰিছে তেন্তে তেওঁলোকো ইয়াতে এপ্লাই কৰিব পাৰিব বয়সৰ সীমাটো কিন্তু ইয়াতে 18 বছৰৰ পৰা মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম মানে 18 বছৰৰ পৰা 24 বছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে এই স্কিমটোৰ বাবে এলিজিবল হ'ব এতিয়া যিসকলৰ বয়স 18 পৰা 24 বছৰ ভিতৰত আছে তেওঁলোকে এই স্কিমটোৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে মন্থলি ষ্টেপমেন্টও দিয়া হ'ব ইয়াতে যেটো কাৰিকৰী শিক্ষাৰ দিশত যেহেতু এইটো স্কিমটো লঞ্চ কৰা হৈছে যাতে শিক্ষাৰ্থীসকল বা যিসকল নিবনুৱা যুৱক যুৱতী সকল আছে কাৰিকৰী শিক্ষাৰ দিশত স্বাৱলম্বী হ'ব পাৰে বা তেওঁলোকে কাৰিকৰী শিক্ষা লাভ কৰিব পাৰে ইয়াতে মন্থলি ষ্টেপমেন্ট 5,000 পৰা লৈ পিনি 6,000 পৰ্যন্ত দিয়া হ'ব আৰু যিসকলৰ দুবছৰীয়া ট্ৰেনিং হ'ব এটো যেহেতু এবছৰীয়া ট্ৰেনিংৰ বাবে ইমানটো দিব আৰু যদিহে দুবছৰৰ ট্ৰেনিং হয় তেন্তে ইয়াৰ ডাবল দিয়া হ'ব নেক্সট ইয়াতে আহিলে এতিয়া যেটো PM ইন্টাৰ্নশিপৰ যেটো 26 বৰ্ষৰ বাবে ভৰ্তি প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ব ইতিমধ্যে যেহেতু 25 বৰ্ষৰ যেটো ভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে শেষ হ'বলৈ হৈছে ডিসেম্বৰ মাহৰ প্ৰায় শেষৰ ফালে এই ভৰ্তি প্ৰক্ৰিয়াটো শেষ হৈ যাব আৰু ডিসেম্বৰ মাহৰটো যেহেতু এতিয়া নৱেম্বৰ চলি আছে আৰু কিছু দিনৰ পাছতে ইয়াতে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব ৰেজিষ্ট্ৰেচনটো ভৰ্তি প্ৰক্ৰিয়াটো আৰম্ভ নোহোৱাৰ আগতো ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি থব পাৰিব আৰু যদিহে এবাৰ ৰেজিষ্ট্ৰেচন কৰি লয় তেন্তে ইয়াতো ভিজিট কৰি পিনি যদিহে এডভাৰটাইজমেন্ট ওলাই বা কিবা ইয়াতে ইন্টাৰ্নশিপ ওলাই তেন্তে এপ্লাই কৰিব পাৰিব ইয়াতে pminternship.mca.gov.in আহিলে ইয়াতে সকলোখিনি তথ্য পাই যাব ইয়াতে যিসকল নিবনুৱা বা যুৱক যুৱতীসকল আছে কাম বিচাৰি পোৱা নাই বা তেওঁলোকে ট্ৰেনিং কৰিব বিচাৰিছে ITI কৰি থৈছে বা তেওঁলোকে ডিগ্ৰী ৰিসেন্টলি পাস কৰিছে বা মেট্ৰিক পাস কৰিছে তেওঁলোকৰ বাবে এই স্কিমটো এটা লাভজনক বা সুবিধাজনক হিচাপে এই স্কিমটো লঞ্চ কৰা হৈছে যিসকলে কাৰিকৰী শিক্ষাৰ দিশত আৰু অধিক আগবাঢ়ি যাবলৈ বিচাৰে তেওঁলোকৰ বাবে এই স্কিমটো লঞ্চ কৰা হৈছে ইয়াতে যেহেতু এতিয়া ৰেজিষ্ট্ৰেচন ডেটটো দিয়া হোৱা নাই ৰেজিষ্ট্ৰেচন ডেটটো আপোনালোকে নিদিলেও আপোনালোকে কৰি ল'ব পাৰিব ইয়াতে যেহেতু এটো পুৰণা এডভাৰটাইজ হয় সেইভাবে ইয়াতে ৰেজিষ্ট্ৰেচন ডেটটো টু বি এনাউন্স বুলি লিখা আছে ইয়াতে ৰেজিষ্ট্ৰেচন ডেটটো নহাকো আপোনালোকে মোবাইল নম্বৰ আৰু যেটো OTP আহিব ইয়াতে ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে ইয়াতে নতুন এটা পেজ মুকলি হ'ব পেজটো মুকলি হলে ইউথ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ইউথ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে ইয়াতে মোবাইল নম্বৰ মাৰিবলৈ আহিব ইয়াতে সকলোখিনি পাই যাব ইয়াতে প্ৰথমে মোবাইল নম্বৰ মাৰিব আহিব আৰু কনফাৰ্ম দা প্ৰভাইড মোবাইল নম্বৰ ইন আনইউনিক বুলি ইয়াতে মাৰিব ইয়াতে সাবমিট কৰিব তাৰ পিছত সাবমিট কৰাৰ লগে লগে আপোনালোকৰ ডিটেইলছ খিনি বিচাৰিব ডিটেইলছ খিনি আপোনালোকে নিজৰ মোবাইলতে ফিল কৰি ল'ব পাৰিব আৰু ডকুমেন্ট পাতিবোৰ আপলোড কৰি ল'লে এবাৰ যদি প্ৰফাইলটো বনাই লয় তেন্তে ইয়াতে যদি ভিজিট কৰি পিনি সকলোখিনি যেহেতু নতুনকে যিসকলে
অসমতে হওক বা যিসকল এইটো কেৱল অসমৰ বাবে নহয়, অসমতো কৰিব পাৰিব। যিসকল কোম্পানী আছে ONGC হওক বা যিকোনো ৰিফাইনেৰী এৰিয়া আছে বা ইণ্ডাষ্ট্ৰি আছে, সেইসমূহতো ট্ৰেইনিংটো কৰিব পাৰিব। আৰু লগতে অসমৰ বাহিৰত যিসকলে যাম বুলি ভাবিছে তেওঁলোকেও এই স্কিমটোৰ জৰিয়তে এপ্লাই কৰি পিনি যাব পাৰিব। ইয়াতে কোনো কথা নাই যে অসমতহে কৰিব বা অসমৰ বাহিৰত কৰিব নোৱাৰিব, তেনেকুৱা কথা নাই। অসমতো কৰিব পাৰিব আৰু অসমৰ বাহিৰতো কৰিব পাৰিব। আপোনালোকৰ ডকুমেণ্ট পাতিবোৰ কি লাগিব? পঢ়া ডকুমেণ্টবোৰ লাগিব, বেংক পাছবুক লাগিব, আধাৰ কাৰ্ড লাগিব, লগতে লাগিব আপোনালোকৰ যি পঢ়া ডকুমেণ্ট আছে, ITI যদি চাৰ্টিফিকেট আছে ITI চাৰ্টিফিকেট আপলোড কৰিব লাগিব। লগতে আপোনালোকৰ যিটো কাৰিকৰী শিক্ষাৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেন্তে সেইকেইটাও আপোনালোকে আপলোড কৰিব পাৰিব। ইয়াতো যদি গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যনৰ ডকুমেণ্টো আপলোড কৰিব লাগিব। এইকেইটা ডকুমেণ্ট আপলোড কৰিলে প্ৰফাইলটো বনাব লাগিব। প্ৰথমে প্ৰফাইলটো বনোৱাৰ পিছত ইয়াতে স্কিমটো লঞ্চ হৈ যাব। লঞ্চ কৰিয়ে থোৱা আছে। আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্টটো ওলাব তেতিয়া লগালগ আপোনালোকে কোনটো ছেক্টৰত এপ্লাই কৰিব সেই ছেক্টৰটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইটোৱে আছিল এটা সৰু সুৰা ইনফৰমেশ্যন। বহু লোকে যিহেতু গ্ৰেজুৱেশ্যন কৰি পিনি বা যিকোনো ITI কৰি পিনি বা কম্পিউটাৰ ডিগ্ৰী লাভ কৰি পিনি সকলোৱে যিহেতু নিবনুৱাসকল বা যিসকল যুৱক যুৱতীয়ে কাম বিচাৰি আছে তেওঁলোকে হতাশাত ভুগিব নালাগে। তেওঁলোকে এবছৰ দিন আপোনালোকে ইয়াত ট্ৰেইনিং কৰিব পাৰিব। আৰু ট্ৰেইনিংটো কৰাৰ পিছত ইয়াতে এই চাৰ্টিফিকেট দিয়া হ'ব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিয়া হ'ব। আৰু এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো লৈ আপোনালোকে প্ৰাইভেটেই হওক বা চৰকাৰী হওক যিকোনো এটা প্ৰতিষ্ঠানৰ পৰা জব লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।